তো গাইছ আমি আজি আহিছোঁ এয়া মেঘালয় চেৰাপুঞ্জী নোয়াখালী পাৰ্ক। এই পাৰ্কত আমি এতিয়া আহিছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নোয়াখালী পাৰ্ক, চেৰাপুঞ্জী, নোয়াখালীকা ৱাটাৰফল। মানে এইটো চাইডে এইয়া চাক, এইটো চাইডে একদম চাফা, একো নাই, বৰষুণ চৰষুণ একো নাই। আৰু এইটো চাইডে চাক, দেখা পাইছে না দৃশ্য, একে জাগা একে হেৰি, কিন্তু এই এক জায়গাতে খাৰা হৈছোঁ। এইখিনিৰ পৰা এই সীমাটোৰ পৰা ইপিনে এনেকুৱা মেঘ পৰি থাকে এনি টাইম, আৰু এইটো চাইডে মেঘ নাই। নোয়াখালী পাৰ্ক। তো গাইছ এয়া আমি নোয়াখালী পাৰ্কত আহিছোঁ। এয়া নোয়াখালী পাৰ্ক, আমি আগত দেখি যাওঁ। তো গাইছ আমি নোয়াখালী পাৰ্ক আহিছোঁ। এইটো দাৰ্জিলিং, এয়া কি কয়, শ্বিলং চেৰাপুঞ্জী নোয়াখালী পাৰ্ক। শ্বিলং চেৰাপুঞ্জী নোয়াখালী পাৰ্ক। এয়া দেখা পাইছে না, তলত দেখি তাৰমানে চাবই নোৱাৰি। দেখা পাইছে না, এইয়া তলত দেখি এনেকুৱা মানে ভয়ংকৰ দৃশ্য, মানে যদি কিবাকে পৰে মানুহ চেচ, ইয়াৰ জিন্দগীৰ কাৰণে উঠিব নোৱাৰে আৰু। নোয়াখালী পাৰ্ক, এই নোয়াখালী পাৰ্ক বুলি কয়, এইটো জিন্দগীৰ কাৰণে ইয়াতে থাকি যাব লাগিব। নোয়াখালী পাৰ্ক আহিলোঁ আমি, এয়া নোয়াখালী পাৰ্ক আহিলোঁ। তো গাইছ এনি টাইম বৰফ পৰি থাকে আৰু বৰষুণ পৰি থাকে। এইটো চাইড চাফা, এইটো চাইড বৰষুণে বৰষুণ, ইফালে একো দেখাই নাযায়। মানে ওপৰৱালাৰ প্ৰকৃতিৰ মানে অলৌকিক মানে দৃশ্য, এইবিলাক অলৌকিক দৃশ্য মানুহবিলাকক দেখুৱাৰ কাৰণে মানে এইবিলাক বস্তু এয়া বনাই থৈছে ওপৰৱালাই। এতিয়া দিনৰ 3টা বাজে না, 3 বাজে। এইটো চাইডে চাক, এইটো চাইডে কিমান চাফা, একদম চাফা স্পষ্ট। পোনে মোবাইলটো এনেকৈ ঘূৰাই দিয়াৰ লগে লগে এই চাক, দেখা পাইছে না, এইয়া কিমান ওপৰৰ পৰা এয়া তললৈকে এয়া ঝৰ্ণা বৈ আছে। এয়া দেখা না, তাৰমানে সিফালে চালে কিন্তু মাথা ঘূৰাই। বগা পৰি থকা, সিফালেও পাহাৰ, এনেকুৱা ঠাণ্ডা। এয়া দেখা পাইছে না, নখিলা পাৰ্ক। হাত মোৰ জিনজিনি ধৰি গৈছে, ইমান ঠাণ্ডা, ইমান ঠাণ্ডা। চাওঁ চালমা, ইফালে চাচোঁ, চাওঁ পাছত দেখি চাওঁ নেকি, ভাল লাগছে না জাগাখিনি? হা, ঠাণ্ডা কেনে? ইয়াৰ পৰা যদি মানুহ পৰে আধাতে শেষ হ'ব না। লাগান পাই না নিচে যতন কালো কি যায় ভালা তে অলমান এনেকে দিব লাগব, এনেকে এনেকে আসিলা ও দহপা ও লাগু না কেমন করে উপরে উঠতাছে, পানি কোনে গেতাছে কি জানি, এনে 12 মাস পড়তে থাকে এরকম হইছে পানি যে। এখন তো পানি নাই, বৃষ্টির দিনে কিরকম পড়ে চারির মধ্যে একবারে বৃষ্টি, এইসব কুদরত কুদরত, ওটা সব নিচে গেছে। এই কিরম করে মেঘ উঠে আসতেছে, হ্যাঁ এই আন্ধার হইতেছে, এই যে ওই মেঘ মেঘ কিরম করে দৌড়ে না, এই পুরা সাফা ছিল ওইখানটা দিয়ে।
পাথরটা তো দেখা যায়, এখন কিচ্ছু দেখা যায় না। এই যে আন্ধার গোলা হয়ে গেছে একদম। ধোঁয়াটা উঠছে কি হবে দেখো উপরের দিকে। ওই দিক দিয়ে নাই কিন্তু, হ্যাঁ না এখান থেকেই এই ঢাকা গেল সব ঝর্ণা।